আৰু মই বাৰম্বাৰ আগতো কৈছো মই খুনা মানুহ মোৰ মাতটো লাগি ধৰে খুনা মানুহৰ এনেও সকলোৱে জানে যে খুনা মানুহৰ মাথাটো এনেও গৰম আৰু তাৰ পিছতো মই এজন চাৰ্জনী গোষ্ঠীৰ বিধায়ক আৰু মই মোৰ বক্তব্যৰ মই 10 মিনিটৰ দলৰ ফালৰ পৰা 7 মিনিট কিমান ছেকেণ্ডৰ কোৱাৰ পিছত মোক বাধা দিলে সেইকাৰণে মই এটাই কথা এতিয়া কি তেনেকৈ নাটক কৰিছে এইটো নাজানো মইতো দেখা নাই কি নাটক কৰিব বিচাৰিছে তেওঁলোকে এইবোৰ নাটক তেওঁলোকে কৰি আছে কৰি থাকিব দিয়ক মোৰ ইয়াত নোসোমালে সকলো সমস্যা সমাধান হ'ব বুলি কৈছে কোনে মই কেলে নোসোমাম মোৰ অধিকাৰ আছে মোৰ বিধানসভাত মোৰ প্ৰয়োগ মোৰ সমষ্টি ৰাইজৰ মোক বিজয় কৰি পঠাইছে বিধানসভাত উপস্থাপন কৰিবলৈ বিভিন্ন সমস্যা বিভিন্ন বিষয় লৈ মই কেলে নোসোমাম আপোনাৰ দিলীপ সিঙে ক্ষমা খুজিব দিছিলে অসমৰ ৰাইজৰ আঁচনি ল'বলৈ দিছিল ক্ষমা বিচাৰিলোৱে আকৌ মই পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে ক্ষমা বিচাৰিলো এইটো ডাঙৰ কথা নহয় আৰু মোৰ সৰুৰ পৰা শিকাইছিলে মই নিজে ভাওনা কৰা ৰাস কৰা ভাগৱত পাঠ কৰা আপুনি গোটেই ঘটনাটোৰ কাৰণে অনুতপ্ত হয়নে নহয় 100 বাৰ আৰু এইটো অলৰেডি কলোৱে বিধানসভা মজিয়াত আৰু দলৰ সভাপতিক কলো মাননীয় মুখ্যমন্ত্ৰীকো কলো মাননীয় মুখ্যমন্ত্ৰী সুন্দৰকে একেনে উত্তৰো দিছে ইয়াৰ কোনো মই একেনে সমাবেশৰ কাৰণে দিছে এইবোৰ কোনে কি নাটক কৰিছে এইবোৰ নাজানো এতিয়া এটাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক এইটোৱে কৈছে যে আমি খুব ঠাণ্ডা আমাৰ মগজুৰে আমি ৰাইজৰ সেৱা কৰিব লাগে বাকী আমাৰ একো কথা নাই আমাৰ ইমানে দায়িত্ব ইমানে কাম ইমানে আমাৰ আঁচনি সেইসমূহ ৰূপায়ণ কৰিব লাগিব এতিয়া মই গৈ পেলাই চাইকেল বিলাব লাগিব মোৰ MLA ফাণ্ডৰ পুঁজি বিলাব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো CM ৰিলিফ ফাণ্ড সেই চেক বিতৰণ কৰিব লগা আছে নামঘৰে টকা দিব লগা আছে ৰাস্তা আধা কিলা কৰিব লগা আছে দলং আধা কিলা কৰিব লগা আছে এইবোৰ কোন কি নাটক কৰি আছে এইবোৰ নাটক লৈ পেলাই আমি এটা দিনৰ কাৰণে মোক নিলম্বন কৰিব নোৱাৰে এইটো কাৰণে নোৱাৰে কাৰণ মই বিধানসভা মজিয়াত যিটো নিয়ম অনুসৰি মই কিবা ভুল কৰিলো আৰু ভুলৰ কাৰণে মই ক্ষমা বিচাৰিলো